আমি আমাৰ দুদৰ্শন ছাত্ৰ সন্থাৰ যি আচলতে আমাক আহ্বান জনাইছিলে পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহ উপলক্ষে আমি নৱশ্ৰী ছাত্ৰ উদ্যোগত আজি আমি দেওবাৰ চাৰিআলি মাজমজিয়াত আচলতে আমাৰ অন্যতম নাট্যগোষ্ঠী সকলোৱে চিনাকি আচলতে গিবন বিপ্লৱ নাট্যগোষ্ঠীৰ নিবেদন আচলতে পঞ্চানন দুৱাৰ ৰচনা কৰা আচলতে আমাৰ যৌৱনিকা পৰ্যন্ত নামে এক আচলতে পাঠনাত আমি ইয়াত প্ৰদৰ্শন আচলতে ইতিমধ্যে আমাৰ হৈ গৈছে। আচলতে ইয়াত এটা আচলতে উদ্দেশ্য আমাৰ আছিল যে আচলতে আমাৰ পৰিৱেশ আৰু জলবায়ুৰ ওপৰত আচলতে যি ৰাইজক আমি সজাগতা প্ৰেৰণ কৰিব লাগে বা আচলতে ৰাইজ কেনেকৈ আমাৰ আচলতে সজাগ হ'ব লাগে আমি দেখিবলৈ পাওঁ যে বিভিন্ন সময়ত আচলতে আমাৰ পৰিৱেশ আচলতে জলবায়ুৰ ওপৰত আচলতে ভাবুকিৰ সৃষ্টি হয়। গতিকে যাতে ভাবুকি যাতে আমি আঁতৰাই যাতে আমি যাতে সুস্থ যাতে বাতাবৰণ সৃষ্টি কৰি যাতে আচলতে পৰিৱেশৰ মাজত যাতে আমি যাতে আচলতে জীয়াই থাকিব পাৰোঁ যাতে আচলতে এটা কথা আমি প্ৰত্যেক কৰি থাকোঁ যে আচলতে প্ৰকৃতি থাকিলে আচলতে গছ গছনি থাকিলে আচলতে মানৱ জাতি থাকিব। গতিকে আমি যাতে আচলতে এই ক্ষেত্ৰত যাতে সকলো যাতে সজাগ হ'ব তাৰ আচলতে বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যে আজি আচলতে এই গিবন বিপ্লৱ নাট্যগোষ্ঠীৰ উদ্যোগত আচলতে নৱচাৰিআলি ছাত্ৰৰ তৰফৰ পৰা আচলতে আমি ইয়াত আচলতে বাৰ্তাত প্ৰদৰ্শন কৰিছোঁ। গতিকে পুনৰবাৰ আমি গিবন বিপ্লৱ নাট্যগোষ্ঠীৰ প্ৰতিজন আচলতে কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ আৰু ইয়াত উপস্থিত থাকি আচলতে ৰাইজে যেনেদৰে আচলতে আমাৰ সহযোগিতা ফালে পুনৰ প্ৰত্যেকক আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত আচলতে আমি আঞ্চলিক ছাত্ৰ ইতিমধ্যে আচলতে অহা কেইবাটাও আচলতে কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছোঁ সদস্য ছাত্ৰ আহ্বান কৰোঁ। গতিকে আমি প্ৰত্যেকটো কাৰ্যসূচীতে আচলতে আমি সমূহ ৰাইজৰ যাতে একান্ত উপস্থিতি আমি কামনা কৰিছোঁ। তাৰ লগে লগে আচলতে আমাৰ পৰিৱেশ আৰু জলবায়ু আচলতে মূল বিষয় হিচাপে লৈ আচলতে আমি যাতে আমাৰ আচলতে পৰিৱেশ আৰু জলবায়ুৰ প্ৰতি আচলতে ভাবুকি সৃষ্টি হয় যাতে সেয়া যাতে আমি আঁতৰাই যাতে আচলতে সুস্থ পৰিৱেশ যাতে জীয়াই থাকিব পৰা আমি সকলোকে আহ্বান জনাই আজি আচলতে ইয়াত পুনৰবাৰ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।